নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ যে ইউনিফাইড পেঞ্চন ব্যৱস্থাত লামচাম এমাউণ্টটো কেনেকৈ গণনা কৰা হয় এই সম্পৰ্কত কিছু কথা। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ইউনিফাইড পেঞ্চন স্কিমত কৰ্মচাৰীসকলে NPS-ৰ পৰা UPS-লৈ গ'লে UPS-ত জমা কৰা ধনখিনি অৱসৰৰ সময়ত তাৰ পৰা কিমান টকা ঘূৰাই পাব, যিটো UPS ব্যৱস্থাত যিটো লামচাম এমাউণ্ট বুলি কোৱা হৈছে, সেই লামচাম এমাউণ্ট কিমান পাব। লামচাম এমাউণ্ট লাভৰ যিটো ফৰ্মুলা, সেই ফৰ্মুলাটো হৈছে এইটো ইউনিফাইড পেঞ্চন স্কিমৰ যিখন গেজেট নোটিফিকেশ্যন তাত সেইটো উল্লেখ কৰা হৈছে যে 1/10 ইনটু টোটেল এমলুমেন্টস ইনটু L। ইয়াত L বুলি কওঁতে এইটো বুজিছে নাম্বাৰ অফ 6 মান্থলি কমপ্লিটেড ইয়াৰ্ছ অফ ছাৰ্ভিচ বেছড অন দ্য নাম্বাৰ অফ মান্থ কণ্ট্ৰিবিউটেড টু ইণ্ডিভিজুৱেলছ পেঞ্চনছ কৰ্পাছ। অৰ্থাৎ প্ৰতিটো সম্পূৰ্ণ হোৱা 6 মাহক এটা গোট হিচাপে ধৰা হৈছে। যেনেকৈ 1 বছৰত 2টা 6 মাহ থাকে, 2 বছৰত 4টা 6 মাহ থাকে, এইটোক এটা L বুলি ধৰা হৈছে। আৰু যদি L বুলি ধৰা হয় তেতিয়াহ'লে এই ফৰ্মুলাটো হিচাপে যদি আমি পিছত চাম যে আমি এজন কৰ্মচাৰীৰ আমি ধৰিলোঁ বেচিক পে 82,200 টকা। আমি ইয়াত ধৰিছোঁ বেচিক পেটো ডিচেম্বৰ 2025 চনত। আমি ইয়াত এজন এছিষ্টেণ্ট প্ৰফেচৰ, কলেজৰ এছিষ্টেণ্ট প্ৰফেচৰ এজনৰ আমি এইটো ধৰিছোঁ যে তেখেত যদি 2013 চনত তেখেতে চাকৰিত প্ৰভিঞ্চিয়েল হৈছিল আৰু তেখেত যদি 2025 চনৰ ডিচেম্বৰ মাহত তেখেত অৱসৰ হয়, তাৰ এপ্ৰক্সিমেট যিটো বেচিক পে, এই বেচিক পেটো এইটো হ'ব 82,200 টকা। আৰু তেতিয়া ডেয়াৰনেছ এলাউন্স এতিয়া 53% ডেয়াৰনেছ এলাউন্স হৈ আছে, কিন্তু আকৌ যদি 2টা ডেয়াৰনেছ এলাউন্স বাঢ়ে তেতিয়াহ'লে 59 হ'ব। আৰু 59 ডেয়াৰনেছ এলাউন্স হ'লে তেখেতৰ দিয়ে হ'ব এইটো 48,498 টকা। অৰ্থাৎ তেখেতৰ টোটেল যিটো দৰমহা বা বেচিক পে সেইটো হ'ব 1,30,698 টকা। আৰু এইটো যদি হয় এজন এছিষ্টেণ্ট প্ৰফেচৰৰ ক্ষেত্ৰত ধৰা হৈছে এই টকাটো, তেন্তে তাৰ লামচাম এমাউণ্ট যিটো হ'ব 1/10 ইনটু 1,30,600 টকা ইনটু L। এতিয়া 1/10 ইনটু 1,30,600 টকা সেইটো যদি আমি কেলকুলেট কৰোঁ তেতিয়াহ'লে এইটো হয় যে 13,070 টকা আৰু তাৰ লগত L-টো যোগ হ'ব, পূৰণ হ'ব। আমি এতিয়া L-টো পূৰণ আমি এখন চাৰ্ট হিচাপে আমি এইটো বনাই চাব বিচাৰিছোঁ। 13,070 টকা আমি ইয়াত দেখুৱাইছোঁ এইটো এমাউণ্ট অফ লামচাম ডিপেণ্ডিং আপন দ্য লেংথ অফ কোৱালিফাইং ছাৰ্ভিচ। এতিয়া 1/10 অফ এমলুমেণ্ট এইটো আমি ইয়াত দিছোঁ 13,070 টকা, যিটো আমি অলপ আগতে এই টকাটো পালোঁ, আমি 13,070 টকা এইটো পালোঁ। এতিয়া ইয়াৰ লগত L-টো পূৰণ হ'ব। এতিয়া 13,070 টকাটো ইয়াত থাকিলে এতিয়া L-ত L পূৰণ হ'ব। L হৈছে এইটো, যদি 10 বছৰ চাকৰি কৰে 10 বছৰত 20টা 6 মাহ থাকিব, গতিকে 20 ইনটু 13,070 টকা ইকুৱেল 2,61,400 টকা তেওঁ লামচাম এমাউণ্ট হিচাপে অৱসৰৰ পিছত লাভ কৰিব যদি তেখেত 10 বছৰ চাকৰি কৰে। কিন্তু তেখেতে যদি 11 বছৰ চাকৰি কৰে তেতিয়া তাত 22টা থাকিব 6 মাহ, এই 22 ইনটু এইটো 13,070 টকা, তেতিয়াহ'লে তেখেতৰ হ'ব 2,87,540 টকা। ঠিক তেনেদৰে যদি 14 বছৰ চাকৰি কৰে তেতিয়াহ'লে 28টা 6 মাহ থাকিব, 28 ইনটু এইটো তেতিয়া তেওঁৰ এমাউণ্ট হ'ব 3,65,960 টকা। ঠিক তেনেদৰে তেওঁ যদি 25 বছৰ কাল চাকৰি কৰে 50টা তাত 6 মাহ থাকিব, 50 ইনটু 13,070 টকা, তেতিয়াহ'লে তেখেতে পাব 6,53,500 টকা। গতিকে এইটো টকা তেখেতে পাব। গতিকে এই যিজন কৰ্মচাৰী, এই কৰ্মচাৰীয়ে যদি এই যিজনৰ কথা আমি আলোচনা কৰিছোঁ তেখেতে 13 বছৰমান চাকৰি তেখেতে কৰিব পাব। যদি তেখেতে 13 বছৰ চাকৰি কৰি যদি ৰিটায়াৰ হয় তেখেতে অৱসৰৰ পিছত 3,39,820 টকা তেওঁ লামচাম এমাউণ্ট হিচাপে লাভ কৰিব। কিন্তু এই কৰ্মচাৰীজনৰ যিটো দৰমহা, এই দৰমহাটো আছিল তেওঁৰ 1,30,698 টকা। এইটো দৰমহা হ'ব বৰ্তমান হয়তো অলপ কম। এইটো যদি তেওঁ ডিচেম্বৰ মাহত 2025 ডিচেম্বৰ মাহত এইটো দৰমহা হ'ব।
আৰু সেই হিচাপে এই দৰমহা হিচাপে তেওঁৰ যিটো এইটো বেচিক পে আৰু ডিআৰএছ এলাউন্সৰ ওপৰত ইয়াত 10% NPS-ত তেওঁ কাটি আছে বা কৰ্তন গৈ আছে। এতিয়া সেই হিচাপত তেওঁৰ NPS-ত এটা বৃহৎ অংকৰ টকা এটা তাত জমা হৈছে, কিন্তু জমা হ'লেও তেওঁ সেই টকাটো একেলগে ঘূৰাই নাপায়, বৰং তেওঁ এই ফৰ্মুলা মতে, এইটো যিটো ফৰ্মুলা, এই ফৰ্মুলা মতেহে তেওঁ লামচাম এমাউণ্ট এটা পাব। যদি সেই কৰ্মচাৰীজন যদি 12 বছৰ চাকৰি কৰে তেতিয়াহ'লে, বা 13 বছৰ চাকৰি কৰে, 13 বছৰ চাকৰি কৰিলে তেখেতে 3,39,820 টকাহে ঘূৰাই পাব। কিন্তু তেখেতে যদি NPS-ত যদি তেওঁ অৱসৰ গ্ৰহণ কৰে, EPS-লৈ যদি নাযায়, তেতিয়াহ'লে EPS-ত থাকিলে তেওঁ এপ্ৰক্সিমেট 18 পৰা 20 লাখ টকা তেওঁ উভতাই পালেহেঁতেন। গতিকে আমি লামচাম এমাউণ্ট সম্পৰ্কত বা NPS-ত ঘূৰাই পোৱা টকা বা EPS-ত ঘূৰাই পোৱা টকা সম্পৰ্কত আমি এটা পাৰ্থক্য এটা আলোচনা কৰিলোঁ। আপোনালোকে নিশ্চয় বুজি পাইছে। গতিকে আকৌ আমি পিছত এই সম্পৰ্কত আলোচনা কৰিম। গতিকে আপোনালোকে যেতিয়া NPS বা EPS যেতিয়া চিলেকশ্যন কৰিব, বাছি ল'ব, তেতিয়া সেই সময়ত আপোনালোকে 100 বাৰ কথাবোৰ ভাবিব, আপোনালোকে চিন্তা কৰিব যে কোনটোত আপোনালোকৰ লাভজনক হ'ব বা কোনটোত আপোনালোক লাভৱান হ'ব, সেইটোৰ ওপৰত। আজিলৈ আহোঁ, ধন্যবাদ।